750খন চিৰি অতিক্ৰমকৈ পাব মা সতীৰ টুক্ৰেশ্বৰী দেৱালয় আৰু এই দেৱালয়টো আছে গোৱালপাৰা জিলাত। ইয়াতে এজন বান্দৰক ৰজা বনাই দিয়া হয় আৰু সেই বান্দৰজনক ৰাতিপুৱা পূজাৰীয়ে 10 বজাত খাদ্য দিয়ে আৰু সেই বান্দৰজনে খাদ্য গ্ৰহণ নকৰাকৈ ইয়াৰে কোনো এটা বান্দৰে খাদ্য গ্ৰহণ নকৰে। তো বন্ধুসকল ময়ো আহি গ'লোঁ আজি টুক্ৰেশ্বৰী দেৱালয়লৈ আৰু ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিম। তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট নকৰাকৈ নাথাকিব। প্ৰথমতে সোমাই বন্ধুসকল কিছু দূৰ আহি পেলাই পাব এটা ডাঙৰকৈ শিৱৰ প্ৰতিমূৰ্তি। তো বন্ধুসকল আৰু ইয়াৰে পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ক'বই নালাগে। এই পাহাৰখনৰ শিলবোৰ দেখিছেনে বন্ধুসকল? একোটা একোটা এই শিলবিলাক জীৱিত শিল আৰু সদায় সদায় এই শিলবোৰ ডাঙৰ ডাঙৰ হৈ গৈ আছে। তো বন্ধুসকল এনেদৰে চিৰি 750খন চিৰি অতিক্ৰমকৈ আহি পালোহি একেবাৰে পাহাৰৰ ওপৰত মা টুক্ৰেশ্বৰীৰ মেইন মন্দিৰলৈ। তো বন্ধুসকল এই টুক্ৰেশ্বৰী পাহাৰত মা সতীৰ মেইন জিভাখন পৰি গৈছিলে আৰু ইয়াতে এখন মাৰ ভৰি পৰি গৈছিলে। তো সেয়েহে টুক্ৰেশ্বৰী দেৱালয় হৈছে বন্ধুসকল যেতিয়া মহাদেৱে মা সতীৰ মৃত শৰীৰটো লৈ গোটেই পৃথিৱীখন অনাই বনাই ঘূৰি ফুৰিছিল তেতিয়া বিষ্ণু চক্ৰৰে মা সতীৰ অংগবিলাক কাটি কাটি পৃথিৱীত পেলাইছিলে আৰু য'ত য'ত মা সতীৰ অংগবিলাক পৰি গৈছিলে তাত একোটাকৈ মন্দিৰ হৈছে। যেনেকৈ নীলাচল পাহাৰত মা কামাখ্যা মন্দিৰ হৈছে তেনেদৰে গোৱালপাৰা জিলাৰ টুক্ৰেশ্বৰী পাহাৰত মাৰ টুক্ৰেশ্বৰী মন্দিৰ হৈছে। তো বন্ধুসকল এইখনেই হৈছে মাৰ জিভাখন য'ত পৰি গৈছিল আৰু ভিতৰত আছে মাৰ ভৰিখন, এইখনেই হৈছে ভৰিখন। তো বন্ধুসকল মাক সেৱা জনালোঁ আৰু সকলোৰে যাতে মংগল কৰে তাৰো কামনা কৰিলোঁ, মাৰ ওচৰত সেৱা জনালোঁ আৰু জুবিন দাই যাতে আমাৰ ন্যায় পায় তাৰো সেৱা জনালোঁ। তো বন্ধুসকল আজিৰ ভিডিঅ'টো এয়াই আছিলে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি মই জয়ন্ত নিলে আপোনালোকক ইয়াতে এৰিছোঁ। সকলোৱে ভাল থাকক। জয় অসম, ধন্যবাদ, জয় জুবিন দা।